ওম নমঃ শিৱায়। হৰ হৰ মহাদেৱ। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেল স্পিৰিচুৱেল এডভাইচলৈকে। বন্ধুসকল, আজি আমি কথা পাতিম বুলি ভাবিছোঁ এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত, আৰু সেই বিষয়টো হ'ল যিকোনো ধৰণৰ নিগেটিভ এনাৰ্জি বা বিভিন্ন ধৰণৰ যিকোনো ধৰণৰ ব্লেক মেজিক, কলা যাদু, তন্ত্ৰ মন্ত্ৰ, নজৰ লগা, মুখ লগা আদি ধৰণৰ বস্তুৰ পৰা নিজকে কেনেকৈ সুৰক্ষিত কৰি ৰাখিব পাৰি সেই সম্পৰ্কে। ঠিক আছে বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা আপোনালোকক জনাই থওঁ বন্ধুসকল, যে ভিডিঅ'টোৰ যিটো এডিটিঙৰ ওপৰত বিশেষ গুৰুত্ব নিদি মোৰ যিখিনি কথা, সেই কথাখিনিৰ ওপৰত গুৰুত্ব বেছিকৈ দিলে হ'ল। কাৰণ এডিটিঙৰ ওপৰত মই বিশেষ গুৰুত্ব দিয়া নাযায় মোৰ, কাৰণ মই বিশেষ গুৰুত্ব দিওঁ মোৰ কণ্টেণ্টৰ ওপৰতহে। ঠিক আছে বন্ধুসকল, তো কণ্টেণ্টটো যদি আপোনালোকৰ পচন্দৰ হয় বা কণ্টেণ্টখিনি যদি আপোনালোকে ভাবে বাবে লাভকাৰী বা উপকাৰী হ'ব বুলি, তেতিয়াহ'লে মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বন্ধুসকল। ঠিক আছে, তো বন্ধুসকল বিশেষ দেৰি নকৰি আৰম্ভ কৰোঁ। বন্ধুসকল, আজিকালি পৃথিৱীত কি হয়, মানুহৰ ইজনৰ সিজনৰ প্ৰতি হিংসা, ঈৰ্ষা আদি ভাৱবোৰ বেছি হৈছে আজিৰ যুগত মানুহে কাৰোবাৰ উন্নতি কোনোবাই হয়তো দেখিব নোৱাৰে, কাৰোবাৰ বেছি উন্নতি হৈছে কোনোবাই দেখিব পৰা নাই। কিন্তু তেখেতে সেই উন্নতি কেনেকৈ কৰিছে সেই বিষয়ে সেই দেখিব নোৱাৰা মানুহজনৰ কোনো আইডিয়া নাই। কিন্তু তেখেতে যোন মানুহজনে উন্নতি কৰি আছে, উন্নতি হোৱা মানুহজনে কিন্তু বেয়া হোৱাটো তৎক্ষণাত বিচাৰিব পাৰে। আৰু তাৰ ভিতৰত কিছুমান ইমান হিংসাকুৰীয়া মানুহ আছে, যিয়ে আপোনাৰ বেয়াৰ কাৰণে যিকোনো পৰ্যায়লৈকে নিজক অৱনমিত কৰাই লৈ যাব পাৰে বা নিজক নমাই লৈ যাব পাৰে। তাৰ ভিতৰত বহুতে হয়তো আপোনাৰ ওপৰত কিবা ধৰণৰ তন্ত্ৰ মন্ত্ৰও কৰিব পাৰে, কোনোবাই বিভিন্ন ধৰণৰ ওজা বা বিভিন্ন ধৰণৰ তান্ত্ৰিকৰ ওচৰত গৈ আপোনাৰ ওপৰত বিভিন্ন ধৰণৰ তন্ত্ৰ মন্ত্ৰ কৰিব পাৰে। নাইবা কোনোৱে তন্ত্ৰ মন্ত্ৰ নকৰিলেও কেতিয়াবা কিছুমান ক্ষেত্ৰত এনেকুৱা হয়, কিছুমান নিজৰ ভুলৰ বাবে কিছুমান ওপৰুৱা হাৱা বা অশৰীৰী বস্তুই মানুহৰ দৈনন্দিন জীৱনত বা আপোনাৰ দৈনন্দিন জীৱনত প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে। ফলত এইবিলাক বস্তুৱে যেতিয়া প্ৰভাৱ পেলায়, তেতিয়া কি হ'বলৈ ধৰে, আপোনালোকৰ পাৰিবাৰিক কণ্ডল হ'বলৈ আৰম্ভ হয়, নতুবা আপোনাৰ যি ইনকাম চ'ৰ্চ আছে সেই ইনকাম চ'ৰ্চৰ ওপৰত আঘাত হয়, বা আপোনাৰ যি আয়ৰ চ'ৰ্চৰ ওপৰত আপোনাৰ মক্ষম আঘাত কৰা হয়, আয়ৰ চ'ৰ্চ আপোনাৰ কমি যায়, আপোনাৰ কমি আহে, যাৰ ফলত ঘৰুৱা অশান্তিৰ সৃষ্টি হয়। তেনেকুৱা নানান ধৰণৰ অশান্তি হ'ব পাৰে বন্ধুসকল। এই সকলোবিলাকৰ যি সমাধান, এই সমাধানৰ বিষয়ে আজি আমি আলোচনা কৰিম। আৰু দুটামান কথা কৈ লওঁ। আৰু কিছুমান ক্ষেত্ৰত কি হয়, কেতিয়াবা দেখা যায় যে কিছুমান সৰু ল'ৰা ছোৱালীৰ মুখ লাগে বা নজৰ লাগে, কিছুমানৰ নজৰ লগা দেখা যায় বা তেনেকুৱা ধৰণৰ মুখ লগা দেখা যায়। আৰু কিছুমান ক্ষেত্ৰত এনেকুৱা বস্তুও দেখা যায় বা এনেকুৱা ধৰণৰ বস্তু হয় যে কিছুমান খোৱা বস্তুৰ জৰিয়তে কিছুমানৰ ওপৰত বিভিন্ন ধৰণৰ অশৰীৰী বস্তু জাপি দিয়ে। যেনেকৈ অশৰীৰী বস্তু মানে মই এইটো প্ৰেত বুলি ক'ব বিচাৰিছোঁ। প্ৰেত একচুৱেলি এনেকুৱা যিটো বস্তু জাপি দিয়া হয়, এই প্ৰেতবিলাকে এনেকৈ জাপি দিবও পাৰে। বিভিন্ন ধৰণৰ ভূত প্ৰেত মানুহৰ গাত এনেকৈ বিভিন্ন উপায়েৰে জাপি দিয়া হয়, খোৱা বস্তুৰ জৰিয়তেই হওক, নতুবা অন্য কোনো উপায়ৰ জৰিয়তেই হওক। এনেকুৱা নানান ধৰণৰ উপায়েৰে মানুহে মানুহৰ অমংগল চিন্তা কৰি আহিছে বন্ধুসকল। বা তেনেকুৱা ধৰণৰ উদাহৰণ হয়তো আপোনালোকেও আগে পিছে ক'ৰবাত বহুতেই হয়তো দেখাও পাইছে। এতিয়া বন্ধুসকল, মই এই যিকেইটা সমস্যা ক'লোঁ, এই গোটেইকেইটা সমস্যাৰ বিষয়ে আমি আগতেতো কোনোপধ্যে গম পাব নোৱাৰোঁ, নহয় জানো? আমি আগতেতো কোনোপধ্যে গম নাপাম যে কোনে আমাৰ ওপৰত কেতিয়া ব্লেক মেজিক কৰি আছে, বা কোনে কি ধৰণৰ অভিসন্ধি ৰাখি আছে, বা কেতিয়া আমাৰ ঘৰৰ কোনোবা ফেমিলি মেম্বাৰৰ ওপৰত কাৰ বেয়া নজৰ লাগিব পাৰে, সেই সম্পৰ্কে আমি আগতে কেতিয়াও জ্ঞাত হ'ব নোৱাৰোঁ। ঠিক আছে, তো তেনেকুৱা সময়ত আমি কি কৰিম বন্ধুসকল? তেনেকুৱা সময়ত আমি কৰিব পৰা এটা উপায় আছে, এটা ৰাস্তা আছে, আৰু সেই ৰাস্তাটো হ'ল দুটা ফুল থকা লং আৰু দুটা পূজাত ব্যৱহাৰ হোৱা কৰ্পূৰৰ উপায়। দুটা ফুল থকা লং আৰু দুটা পূজাত ব্যৱহাৰ হোৱা কৰ্পূৰৰ উপায় আজি মই আপোনালোকক এতিয়া ক'ম। যি উপায় কৰিলে আপোনালোকৰ এই যিবিলাক মই অপায় অমংগল অশান্তিৰ কথা ক'লোঁ, নিগেটিভ এনাৰ্জিৰ থ্ৰুৱেদি আহিব পৰা বা এইবিলাক অশৰীৰী শক্তিৰ থ্ৰুৱেদি আপোনালোকৰ ফালে আহিব পৰা এই সকলোবিলাক অশান্তি বা এই সকলোবিলাক নিগেটিভিটি আপোনালোকৰ পৰা
আঁতৰি থাকিবলৈ বাধ্য হ'ব। যদি কোনোবা নিগেটিভিটি ইয়াৰ আগতে আপোনালোকক প্ৰভাৱিত কৰিও আছে, এই উপায় কৰাৰ পিছত সেই নিগেটিভিটিও আপোনাৰ ওচৰৰ পৰা আঁতৰি যাবলৈ বাধ্য হ'ব 15 দিন, 1 মাহ বা তেনেকুৱা এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত। নিৰ্ধাৰিত সময় বুলি এইকাৰণেই ক'লোঁ বন্ধুসকল, যিবিলাক নিগেটিভ শক্তি বা এনাৰ্জি থাকে সেইবিলাকৰ পৰ্যায়ক্ৰমে সিহঁতৰ যিটো শক্তি, সেই শক্তিৰ কম বেছি থাকে। যদি আপোনাৰ কম শক্তিশালী শক্তি হয়, নিগেটিভ এনাৰ্জি হয়, তেতিয়াহ'লে সোনকালে ছাইড হৈ যাব পাৰে। আৰু যদি অলপমান বেছি শক্তি থকা নিগেটিভ এনাৰ্জিৰ দ্বাৰা আপোনাৰ জীৱন প্ৰভাৱান্বিত হৈ আছে, তেতিয়াহ'লে অলপমান দেৰি হ'ব পাৰে। কিন্তু এই নজৰ, মুখ লগা এইবিলাকতো আপোনাৰ বন্ধুসকল একদিনতে শেষ হৈ যাব। ঠিক আছে, তো এতিয়া বন্ধুসকল দেৰি নকৰোঁ, উপায়টো কওঁ। আপোনালোকে কি কৰিব, এইটো কৰিব লাগিলে আপোনালোকে কি কৰিব, যদি আপোনালোকে দেখে যে কাৰোবাৰ নজৰ লাগিছে বা মুখ লাগিছে, তেতিয়াহ'লে এটা মাটিৰ চাকিত 2 টুকুৰ পূজাত ব্যৱহাৰ হোৱা কপোৰ আৰু 2টা লং লৈ ৰাতি শোৱাৰ আগতে জ্বলাই দিব। জ্বলাই পেলাই সেই ধোঁৱা, যি ধোঁৱা ওলাব, সেই ধোঁৱা আপোনালোকৰ ঘৰৰ কোঠাসমূহৰ সমস্ত কোঠাবিলাকত দিব। লগতে ঘৰৰ যি আপোনালোকৰ চাৰিওপাশ, সেই চাৰিওপাশেও দিব। আৰু তাৰ লগত যদি আপোনালোকে অলপমান ধূনাদানিত ব্যৱহাৰ কৰা ধূনাও ব্যৱহাৰ কৰিব খোজে, বা ধূনাদানিটো যদি পিছত সেইখিনি মিক্স কৰি লৈ ব্যৱহাৰ কৰিব খোজে, আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। তেতিয়া চাব, এনেকৈ ব্যৱহাৰ কৰিলে আপোনালোকৰ যদি নজৰ লগা বা মুখ লগা তেনেকুৱা কিবা হয়, আপোনালোকে 2-3 বাৰ একেদিনাই ব্যৱহাৰ কৰিব, সুফল পাব। আৰু যদি তেনেকুৱা কোনো ধৰণৰ প্ৰেত ৰোগী হয়, বা কোনো ধৰণৰ প্ৰেতৰ দ্বাৰা যদি বা কোনো ধৰণৰ যদি তেনেকুৱা তন্ত্ৰ মন্ত্ৰৰ দ্বাৰা জীৱন এফেক্টেড হৈ আছে, তেতিয়াহ'লে এনেদৰে ধোঁৱা দিয়া কামটো আপোনালোকে অব্যাহত ৰাখিব লাগিব কণ্টিনিউৱাছলি। প্ৰথম যোনদিনা আৰম্ভ কৰিব, ৰাতি শোৱাৰ আগতে যি ধৰণে সমস্ত ঘৰ আৰু চাৰিওপাশে যেনেকৈ ধোঁৱা দিব, সদায় তেনেকৈ ধোঁৱা দিয়া কামটো আপোনালোকে কণ্টিনিউৱাছলি কৰি গৈ থাকিব। তেনেদৰে এসপ্তাহমান কৰাৰ পিছতে আপোনালোকে সুফল পাবলৈ আৰম্ভ কৰিব। লগে লগে একেবাৰে কিয়ৰ হৈ নগ'লেও আপোনালোকৰ সুফল আপোনালোকে নিজে দেখিবলৈ পাব, যে লাহে লাহে কিউৰিটিৰ ফালে আপোনালোক কেনেকৈ গৈ আছে, সেইটো আপোনালোকে নিজে উপলব্ধি কৰিব পাৰিব। ঠিক আছে বন্ধুসকল, তো বিশেষ নকওঁ, আশা কৰিলোঁ আজি কোৱা উপায়টো আপোনালোকৰ কামত আহিব। বাকী ভগৱান মহাদেৱে আপোনালোকৰ মংগল কৰক। পিছলৈ এনেকুৱা আৰু বেলেগ ধৰণৰ উপায় আৰু বেলেগ ধৰণৰ দিহালৈ পুনৰ আহিম আপোনালোকৰ মাজলৈ। তো নমস্কাৰ বন্ধুসকল, হৰ হৰ মহাদেৱ।